নমস্কাৰ সকলোকে। আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ অসম চৰকাৰৰ অধীনৰ সকলো সন্মানীয় কৰ্মচাৰীসকলৰ কাৰণে। আপোনালোকে নিশ্চয় গম পাইছে, কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এটি নিৰ্দেশনা আহিছে। আই গট কৰ্মযোগী শীৰ্ষক এটি পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে আৰু এই পাঠ্যক্ৰমৰ ভিতৰত থকা যিবোৰ বিষয়বস্তু আছে সেই বিষয়বস্তুসমূহ অনলাইন যোগেদি পঢ়ি বা শিকি তাৰ পৰীক্ষা দি তাৰ পৰা আমি চাৰ্টিফিকেটসমূহ গ্ৰহণ কৰিব লাগিব। আৰু ইতিমধ্যে এই বিষয়ত যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। গতিকে আজিৰ এই ভিডিঅ'টোত মই অতি চমুকৈ যিসকলে এতিয়ালৈকে কৰিব পৰা নাই বা বিভিন্ন সমস্যা হৈ আছে তেখেতলোকে কিদৰে অতি চমুকৈ কৰিব পাৰিব তাৰ বিষয়ে জনাব বিচাৰিছোঁ। ইয়াৰ কাৰণে পোনপ্ৰথমে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা আই গট কৰ্মযোগী এপটো ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পাছত যেতিয়া আপোনালোকে অ'পেন কৰিব, অ'পেন কৰাৰ লগে লগে তাতে অপশ্যন দেখিব চাইন ইন বুলি। চাইন ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তাত দুটা অপশ্যন আহিব। এটা আহিব লগ ইন উইথ পাছৱৰ্ড আৰু লগ ইন উইথ OTP। যিসকলৰ ফোন নাম্বাৰ শুদ্ধ হৈ আছে তেখেতলোকে লগ ইন উইথ OTP কৰিলে যিটো ফোন নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে সেই ৰেজিষ্টাৰ্ড ফোন নাম্বাৰটোত OTP আহিব আৰু সেই OTPটো ইনপুট কৰি ছাবমিট কৰিলে হৈ যাব। আৰু যদি কোনোবাৰ ফোন নম্বৰটো সলনি হৈছে কিন্তু মেইল আইডিটো আছে তেনেহ'লে লগ ইন উইথ পাছৱৰ্ড কৰিব। আৰু পাছৱৰ্ডটো যদি পাহৰি যায় তেনেহ'লে আপোনাৰ মেইল আইডিটো দি তলত থকা ফৰগট পাছৱৰ্ডটো ক্লিক কৰি দিলেও আপোনাৰ মেইল আইডিলৈ নতুনকৈ OTP আহিব, আপুনি নতুনকৈ পাছৱৰ্ড বনাব পাৰিব। তো এইটো প্ৰক্ৰিয়াৰ জৰিয়তে আপোনালোকে চাইন ইন কৰিব আৰু চাইন ইন হোৱাৰ লগে লগে আপোনাৰ হোম পেজটো আহিব। আই গট কৰ্মযোগীৰ হোম পেজটো আহিব। হোম পেজত দেখা পাব আপোনালোকে এক্সপ্ল'ৰ কণ্টেণ্ট। এক্সপ্ল'ৰ কণ্টেণ্ট বুলি এটা অপশ্যন থাকিব। সেই এক্সপ্ল'ৰ কণ্টেণ্টটোত আপোনালোকে ক্লিক কৰিব। এক্সপ্ল'ৰ কণ্টেণ্টটোত ক্লিক কৰাৰ লগে লগে কিছুমান কোৰ্চ আহিব। আপোনালোকে দেখা পাব এতিয়া বহুলভাৱে চৰ্চিত হৈ আছে খৰা, বন্যা, বেলেগ ভাষাৰো আছে বা অসমীয়াৰো আছে, ইংৰাজীৰো আছে। আপোনালোকে চাব সেই কোৰ্চসমূহ আহিব। তাৰ ভিতৰতে আপুনি যিটো কোৰ্চ আপোনাৰ মন পচন্দ হয় বা আপুনি শিকিব বিচাৰে সেই কোৰ্চটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত যিখন স্ক্ৰীণ আহিব ইউটিউবৰ ভিডিঅ' নিচিনা আহিব আৰু তলৰ ফালে দেখা পাব এটা অপশ্যন আছে এনৰোল বুলি। তো আপোনালোকে সেই এনৰোলটোত ক্লিক কৰি দিব। এনৰোলটোত ক্লিক কৰি দিয়াৰ লগে লগে তাতে দেখুৱাব আপোনালোকে যে আপোনালোকে এই কোৰ্চটোত ছাকচেছফুলি এনৰোল হ'ল। তাৰপিছত আপোনাৰ সন্মুখত ইউটিউবৰ কিছুমান ভিডিঅ' আহিব। আপুনি সেই ভিডিঅ'সমূহ যিটো কোৰ্চ আপুনি চইচ কৰিছে সেই কোৰ্চটোৰ লগত জড়িত ভিডিঅ'সমূহ, সেই ভিডিঅ'সমূহ আপোনালোকে চাব লাগিব আৰু সম্পূৰ্ণকৈ চাব। সম্পূৰ্ণকৈ চালেহে আপোনালোকে শেষত যিটো মূল্যায়ন বা এছেছমেণ্ট হ'ব সেইটো আপোনালোকে কৰিব পাৰিব। তো ভিডিঅ'সমূহ সম্পূৰ্ণ হোৱাৰ লগে লগে আপোনালোকে দেখিব তাতে শুদ্ধ চিন আহি যাব আৰু শেষৰ ফালে মূল্যায়ন বা এছেছমেণ্ট আছে। সেই এছেছমেণ্টটো আপোনালোকৰ ষ্টাৰ্ট কৰিব লাগিব। সেই এছেছমেণ্টটো ষ্টাৰ্ট কৰাৰ লগে লগে আপোনালোকৰ কিছুমান দিয়া থাকিব তথ্য যে 15টা প্ৰশ্ন আছে, আপোনাক 10 মিনিট সময় দিয়া হৈছে, এনেকুৱা থাকিব। নিৰ্দিষ্ট সময়ৰ ভিতৰত সেই 15টা প্ৰশ্ন আপোনালোকে উত্তৰ দিব লাগিব। আৰু এইটো নহয় যে এবাৰতে শুদ্ধ উত্তৰ দিব লাগিব, তাত সেইটো সুবিধা দিয়া আছে। আপুনি এছেছমেণ্টটো কমেও 10-15 বাৰ আপুনি ট্ৰাই কৰিব পাৰিব। তাৰ কাৰণে চিন্তা কৰিবলগীয়া নাই। তো আমি সকলোৱে সম্পূৰ্ণ তথ্যখিনি গম পাই, বিষয়বস্তুটো গম পাই এছেছমেণ্টটো দিয়াটো ভাল। তো এছেছমেণ্টটো আপোনালোকে কমপ্লিট কৰিব। কমপ্লিট কৰাৰ লগে লগে যেতিয়া ফিনিছ কৰিব আপোনাৰ এটা পাৰ্চেণ্টেজ আপোনালোকক দেখুৱাব যে আপুনি এছেছমেণ্টটোত কিমান পাৰ্চেণ্টেজ পালে। তাত দেখুৱাব আপোনাৰ 15টা প্ৰশ্নৰ ভিতৰত কেইটা শুদ্ধ হ'ল, কেইটা ভুল হ'ল, কোনটো ভুল হ'ল, সেইখিনি আপুনি ৰিএছেছমেণ্ট কৰি পেলাই আকৌ আপুনি শুদ্ধকৈ উত্তৰ দিব পাৰে। তো এইখিনি কমপ্লিট হোৱাৰ পিছত আপুনি যেতিয়া এছেছমেণ্টটো কমপ্লিট হ'ব, কমপ্লিট হোৱাৰ পিছত আপোনালোকে একদম পুনৰ হোম পেজলৈ গুচি যাব। বেক কৰি হোম পেজলৈ গুচি যাব। হোম পেজলৈ গুচি যোৱাৰ পিছত তাতে আপোনালোকে মাই লাৰ্ণিং তলৰ ফালে একেবাৰে সোঁহাতে তলৰ ফালে মাই লাৰ্ণিং বুলি এটা অপশ্যন আছে। সেই মাই লাৰ্ণিংটোত ক্লিক কৰি দিয়াৰ লগে লগে তাতে আপোনালোকৰ দুটা অপশ্যন থাকিব। এটা হ'ল ইন প্ৰগ্ৰেছ আৰু এটা হ'ল কমপ্লিটেড। অৰ্থাৎ আপোনালোকে যিটো
বিষয়বস্তু পঢ়ি আছিলে বা শিকি আছিলে সেইটো কোনটো কমপ্লিট হৈছে বা কোনোবাটো আধাতে আছে নেকি তো আপুনি যিটো কমপ্লিট কৰিলে কমপ্লিটেডত চালে আপুনি যিটো সম্পূৰ্ণ কৰিলে ইতিমধ্যে সেইটো আহিব তাত ক্লিক কৰি দিব তাত কেতিয়াবা কিছুমান ফিডবেকো দিবলৈ দিয়ে তো সেইখিনি আপোনালোকে দিব দিয়াৰ পাছত আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড কৰাৰ সুবিধাটো আহি যাব আৰু আপোনালোকে চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব তো এনেকৈ অতি সহজতে আপোনালোকে চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব আৰু যিসকলৰ ফোন নাম্বাৰ আৰু মেইল আইডি দুইটাই সলনি হৈ গৈছে তেওঁলোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰ কাৰণে একদম প্ৰথমে ৰেজিষ্টাৰ যিটো বাটন থাকে সেই ৰেজিষ্টাৰটোত ক্লিক কৰিব লাগিব আৰু ৰেজিষ্টাৰটোত ক্লিক কৰিলে আপোনালোকক এটা QR দিয়া হৈছিলে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে সেই QRটো স্কেন কৰি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন যিখিনি ডিটেইলছ আপোনাৰ নাম মেইল আইডি ফোন নাম্বাৰ এইখিনি দিব লাগিব কিন্তু মনত ৰাখিব ফোন নাম্বাৰটোতো OTP আহিব মেইল আইডিটো OTP আহিব আপুনি দুইটা OTP ভেৰিফাই কৰিব লাগিব তাৰপিছতহে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হ'ব তো এইদৰে আপোনালোকে এই আয়গত কৰ্মযোগীৰ চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব আৰু আশা ৰাখিছোঁ সকলোৱে কৰিব কাৰণ এই বিষয়টো অতি স্পৰ্শকাতৰ হিচাপে বিবেচিত হৈছে যে কোনেও অৱহেলা নকৰি অতি সোনকালে চাৰ্টিফিকেটসমূহ সংগ্ৰহ কৰিব বুলি আশা কৰিছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আনকো শ্বেয়াৰ কৰিব তো আজিলৈ আহিছোঁ ধন্যবাদ